নমস্কাৰ নিউজ নৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ বিজেপি নেতা আকাশ ফুকনৰ এটা কল ৰেকৰ্ডিঙে তোলপাৰ লগাইছে ৰাজনৈতিক মহলত ভাইৰেল কল ৰেকৰ্ডিঙে চকু কপালত তুলিছে সৰ্বসাধাৰণ ৰাইজৰ আম আদমি পাৰ্টিৰ ৰাজনৈতিক মুখপাত্ৰ সাকিৰ আহমেদৰ প্ৰতিক্ৰিয়া নিউজ নাওৰ এক ৰিপৰ্ট বিজেপি নেতা আকাশ ফুকনৰ এটা কল ৰেকৰ্ডিঙে তোলপাৰ লগাইছে ৰাজনৈতিক মহলত ভাইৰেল কল ৰেকৰ্ডিঙে চকু কপালত তুলিছে সৰ্বসাধাৰণ ৰাইজৰ আম আদমি পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ সাকিৰ আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে সাংবাদিকৰ আগত জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই নিকা চৰকাৰ বুলি টেটুফালি কৈ আছে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই যিটো অডিঅ' ভাইৰেল হৈছে সেই ভাইৰেলটোত আকাশ ফুকন নামৰ ব্যক্তিজনে ইতিমধ্যে উল্লেখ কৰিছে যে মই হিমন্ত বিশ্ব শৰ্মাৰ খুবেই ঘনিষ্ঠ গতিকে নিকা চৰকাৰ বুলি কৈ থকাৰ পিছতো যিটো জালিয়াতি হৈ আছে যিটো দুৰ্নীতি হৈ আছে সেই দুৰ্নীতিৰ মূল নায়কজনে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মানুহ ৰাখি পেলাই দুৰ্নীতি কৰি আছে তেওঁ ডাইৰেক্ট কৰিব পৰা নাই তেওঁ নেতা পালি নেতা পুহি ৰাখিছে আজি দেৰগাঁও নিচিনা এটা শান্তিপ্ৰিয় ঠাইত হিমন্ত বিশ্ব শৰ্মাই এজন পালি নেতা পুহি ৰাখিছে আৰু ইয়াত দলং নিৰ্মাণৰ নামত কোটি কোটি টকা তেওঁলোকে আদান প্ৰদান কৰিছে এই আদান প্ৰদানৰ টকা হিমন্ত বিশ্ব শৰ্মাৰ পকেটলৈ গৈছে আৰু কামাখ্যা প্ৰসাদ তাছাৰ পকেটলৈ গৈছে আৰু যদি এই যিটো অডিঅ' ইয়াৰ সত্যতা যিটো আছে এইখিনি হিমন্ত বিশ্ব শৰ্মাই আজি দুদিন হৈ গ'ল এই দুদিনে তেওঁ কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ইয়াৰ লগতে মই কওঁ যে যদি তেখেতে জড়িত নহয় তেতিয়াহ'লে আকাশ ফুকনৰ ওপৰত কিয় বিহিত ব্যৱস্থা ল'ব পৰা নাই দলীয়ভাৱে কিয় বিহিত ব্যৱস্থা পোৱা নাই ইয়াৰ পৰা নিশ্চিত হৈছে যে এই যি অডিঅ' ক্লিপ ইয়াৰ পৰা নিশ্চিত হৈছে যে এই যি কোটি কোটি টকাৰ লুণ্ঠন হৈ আছে আদান প্ৰদান হৈ আছে ইয়াত হিমন্ত বিশ্ব শৰ্মা কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া সম্পূৰ্ণৰূপে জড়িত হৈ আছে চাওক চিণ্ডিকেট ৰাজ দেৰগাঁৱত যে চলি আছিলে এই কথাটো আমি এই অডিঅ'টোৰ পৰাহে আমি গম পাইছোঁ আচলতে দেৰগাঁও এখন বৰ শান্তিপ্ৰিয় ঠাই এই ঠাইখনৰ সকলো জাতি জনগোষ্ঠীৰ লোক ইয়াতে বসবাস কৰে আৰু ইয়াতে সকলোৱে সমল মিলে থাকে সকলো কাম ইজনে সিজনৰ মাজত কথা বতৰা কৰি চলি থাকে কিন্তু এইদৰে যে ভিতৰুৱাকৈ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পালি নেতা পুহি ৰাখি ইয়াত এনেধৰণৰ ধনৰ লেনদেন কৰিছে ইয়াত চিণ্ডিকেট বহাইছে এই কথা যোৱাকালি স্পষ্ট হৈ গৈছে গতিকে মই অনুৰোধ কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি আপুনি এই ঘটনাৰ লগত জড়িত নহয় তেতিয়াহ'লে আজি সন্ধিয়াৰ ভিতৰত তেখেতে ইয়াৰ ৰাইজক উত্তৰ দিয়ক আৰু আকাশ ফুকনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক চাওক মই যোৱাকালি আমাৰ ভূমিপুত্ৰসকল আমি যিহেতু ভূমিপুত্ৰ বুলি ক'ব লাগিব ভূমিপুত্ৰসকলৰ তাত যোৱাকালি মই গৈছিলোঁ মোক তেখেতসকলে নিমন্ত্ৰণ দিছিলে যোৱাকালি মই যোৱাৰ পিছত তেওঁলোকৰ লগত এই বিষয়ে আলোচনাটো কৰিছিলোঁ তেওঁলোকে কৈছে যে ইমান এজন নিকৃষ্ট ব্যক্তি যি এজন মিচিং সম্প্ৰদায়ৰ পৰা যোৱা এজন ব্যক্তি আজি শিক্ষামন্ত্ৰী হৈছে তেওঁলোকৰ বাবে খুব গৌৰৱৰ কথা আৰু তেনেধৰণৰ এজন ব্যক্তিক ইমান অশ্লীল বাক্যৰে তেখেতে যি মন্তব্য আগবঢ়ালে আৰু মিচিং জনগোষ্ঠীসকলে তেওঁ আকাশ ফুকনক যিহেতু তেওঁলোকৰ স্থানত প্ৰৱেশ কৰাত ইতিমধ্যে ফটোৱা জাৰি কৰিছে আৰু এই কথা ইতিমধ্যে ৰাজহুৱাভাৱে তেওঁলোকে প্ৰকাশ কৰিব চাওক প্ৰথম কথা হৈছে আম আদমি পাৰ্টিৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাত ইয়াত কোনো খাটিয়ান নাই কথাটো হৈছে এইটো তেওঁলোকৰ ব্যক্তিগত এটা কথা তেওঁলোকে নিজৰ ঘৰুৱাৰ মাজত কাজিয়া লাগিছে আমাৰ কথা হৈছে যে তেওঁলোকৰ যিটো লেনদেন যিটো দুৰ্নীতি হৈছে দুৰ্নীতিৰ লেনদেন এটা ঠিকা দিয়া নামত কোটি কোটি টকা তেওঁলোকৰ লেনদেন কৰে এই লেনদেনটো বন্ধ হ'ব লাগে এই লেনদেনটোৰ ওপৰতহে আমি এটা কৰিছোঁ আৰু যদি অতি শীঘ্ৰে নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আম আদমি পাৰ্টিৰ ৰাজ্যিক যুৱ শক্তিৰ মুখপাত্ৰ লগতে মই সংবাদ আৰু সামাজিক মাধ্যমৰ ৰাজ্যিকৰ সমন্বয়ক দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও